যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে। চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ হে সাহস, আগৰ হে আত্মবিশ্বাসটো নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰা স্পষ্ট কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই, প্ৰথম দিনত আমি যিখিনি কথা ক'লো আজিও আমি একেখিনি কথা কৈছো। কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লৈ শংকা? সেই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে অহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব। আৰু তেওঁলোকে গম পাই গৈছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে। ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে কি হ'ব সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু এইটোতো স্বাভাৱিক কথা, জনসাধাৰণটো প্ৰশ্ন সুধিবই, ৰাইজৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে, 26 চনৰ পিছততো দিব লাগিবই। আৰু সেয়া লৈ আজি তেওঁ কথা, তেওঁ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে যে এয়া মনৰ ভিতৰত ভয় সোমাই গৈছে। আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ বিষয়বোৰ, যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়া উত্থাপন কৰিলে, সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যামগৈ। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব। তেওঁ এইটো চৰকাৰৰ ওপৰত, আমাৰ ইয়াত ক'বলৈ একো নাই। তেওঁ চৰকাৰে তদন্ত কৰিবলৈ বিচাৰে, চৰকাৰে আগবাঢ়ি যাওক। তদন্ত কি হয় আমি গম পাম, এইটো চৰকাৰৰ কথা। আমি নিজৰ কথা আমাৰ স্পষ্ট। মই একে কথা ক'লো যে এইটো অসম চৰকাৰৰ যি তেওঁলোকে ইনকুৱাৰী কৰিছে, তেওঁলোকে তদন্ত কৰি ৰাইজক জনাওক, এইটো আমাৰ দায়িত্ব নহয়। আগতেতো মোক ভিলেন বনাই দিছিলে, আকৌ যোৱাকালি মই ভিক্টিম হৈ গ'লো। আগতেতো মইহে খলনায়ক। এতিয়া সেইটোৱে কৈছো যে মুখ্যমন্ত্ৰী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিনক সলাই থাকে। আগতে মই খলনায়ক আছিলো, এতিয়া মই ভিক্টিম হৈ গ'লো। চ' এতিয়া সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ যে মানে
ভৰিৰ তলত কিমান মানে পাতল তেওঁ মানে কিমান পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে এইটোৱে প্ৰমাণ কৰে তদন্ত হওক আগবাঢ়ি যাওক এইটো ৰাইজৰ কথা ৰাইজেও জানিবলৈ বিচাৰে তদন্ত কৰক মই সেইটোৱে কৈছো যিদিনা বিজেপি আমাৰ প্ৰশ্নৰ উত্তৰ দিব যিখিনি প্ৰশ্ন আমি ইমান দিনৰ পৰা সুধি আছো যিখিনি প্ৰশ্নৰ ওপৰত PIL ফাইল হৈছে যিখিনি প্ৰশ্নৰ ওপৰত আপোনালোকে ষ্টৰি কৰিছে সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নাপায় যিদিনা সেই ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হ'ব ডুবাই ছিংগাপুৰ শুনিলেই মুখ্যমন্ত্ৰী গৰম হৈ যায় গৰম হ'বলৈ কি আছে ডুবাই ছিংগাপুৰলৈ ছিংগাপুৰৰ পৰাই গোটেই তেওঁৰ টুইটবোৰ আৰম্ভ হ'ল চ' তেওঁলোকে উত্তৰ দিয়ক মই এইটোৱে কৈছো আমিও মানে তেওঁ যিদিনা আমি তেওঁ নিজৰ ডুবাই ছিংগাপুৰৰ উত্তৰ দিব আগতে বাংলাদেশত ক'ত গৈছে নাই যোৱা এইবোৰ চব যেতিয়া তেওঁ সেই উত্তৰবোৰ দিব আমিও উত্তৰখিনি দিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম